বনমালী পিতবা পাৰিজাতা পহাৰক গোবৰ্ধনৰ ঈশ্বৰতা গোপালং সৰ্বপালক নবীন নিৰদশ্যামং নীলেন্দি বৰলোচনম বল্লভী নন্দং বন্দে কৃষ্ণং গোপালং রূপিণী নবীন মেঘৰ স্বৰূপ যাৰ শ্যামবৰ্ণ শৰীৰ নীলা পদ্মৰ দৰে যাৰ সুন্দৰ নয়ন বনমালা পীতবস্ত্ৰ যাৰ ভূষণ দেবেন্দ্ৰৰ দৰ্পশূন্য কৰি যি পাৰিজাত পুষ্প লাভ কৰিছিল গোবৰ্ধন পৰ্বত ধাৰণ কৰি ইন্দ্ৰৰ মুখভংগ যিগৰাকীয়ে কৰিব পাৰিছিল গোপীৰ আনন্দদায়ক তিলোকপালক এই নন্দৰ নন্দন গোপাল ৰূপী কৃষ্ণদেৱক আমি প্ৰথমতেই প্ৰণাম জনাইছো। আচলতে ভাগৱতৰ ওপৰত বক্তব্য ৰখা আমাৰ নিচিনা এজন নিষ্কিনৰ কাৰণে একেবাৰে অসম্ভৱ। কিয়নো আপোনালোকে জানে যে শ্ৰীমদ মহাভাগৱতৰ তত্ত্ব হৃদয়ঙ্গম কৰিব পাৰিছিল ব্যাস মুনিয়ে। ইয়াৰ পিছত নিজেই ভাগৱতৰ তত্ত্ব হৃদয়ঙ্গম কৰি মহাভাগৱত হ'ব পাৰিছিল শুক মুনি। আৰু শুক মুনিয়ে যেতিয়া ৰাজা পৰীক্ষিতৰ আগত এই ভাগৱত তত্ত্ব কৈ আছিল তেতিয়াই এই তত্ত্বখিনি হৃদয়ঙ্গম কৰিছিল শুকে। কিন্তু এনে ভাগী শাস্ত্ৰৰ ওপৰত তত্ত্ব কথা কোৱাটো ইমান সহজ সাধ্য নহয়। তথাপিতো উদ্যোক্তাসকলে যেতিয়া আমাক নিৰ্দেশ কৰিছে আমিতো ভাগৱতৰ ওপৰত দুফাকি কবই লাগিব। আৰু আপোনালোক সকলোৱে জানে যে ভাগৱতৰ ওপৰত কথা কবলৈ যাওঁতে 2 ঘণ্টা 1 ঘণ্টাত ভাগৱতৰ কথা কৈ কিন্তু শেষ কৰিব নোৱাৰি। সেইকাৰণে আমি ইয়াৰ মূল তত্ত্ব 2-এটি কথা কৈ আমাৰ বক্তব্য আমি সামৰণি মাৰিব বিচাৰিম। কাৰোবাৰ কিবা থাকিলে আপোনালোকে আকৌ সুধিব। আমাৰ সনাতন পৰম্পৰা আমাৰ মূল শাস্ত্ৰ হৈছে বেদ। বেদ হৈছে 4খন ঋক যজু সাম আৰু অথৰ্ব। এই বেদৰ মূল তত্ত্ব হৈছে বেদান্ত। বেদান্তত 1 লাখ সূক্ত আছে। ইয়াৰে 80,000 সূক্ত হৈছে কৰ্মকাণ্ড, 16,000 সূক্ত হৈছে জ্ঞান কাণ্ড আৰু 4,000 সূক্ত হৈছে উপাসনা কাণ্ড। আৰু এই বেদান্তক 2টা ভাগত ভগাব পাৰি। এটা হৈছে উত্তৰ মীমাংসা আৰু এটা হৈছে পূৰ্ব মীমাংসা। কিন্তু মহাপুৰুষ শংকৰদেৱে সেইকাৰণে আমাক কৈ থৈ গৈছে যে বেদৰ তত্ত্ব বেদান্ত বেদান্তৰো বিৰাট বহল। ইয়াৰ তত্ত্বখিনি হৃদয়ঙ্গম কৰাটো সকলোৰে কাৰণে সম্ভৱপৰ নহয়। সেইকাৰণে মহাপুৰুষ গৰাকী কি বুলি কৈছে যে নিখিল বেদৰ সাৰ মহাভাগৱত সত্য ভক্তি পদযাৰ অতুল মহৎ। মহাপুৰুষ গৰাকীয়ে ইয়াত নিখিল শব্দ ব্যৱহাৰ কৰিছে। শব্দৰ কিন্তু তত্ত্বটো জানিব লাগিব। নিখিল বেদৰ সাৰ, নিখিল শব্দটো যে ব্যাপক, বেদৰ তত্ত্ব সাৰখিনি ব্যাপক। নিখিল বেদৰ সাৰ মহাভাগৱত। এই বেদৰ তত্ত্বখিনি যে ব্যাপক বহল, ইয়াৰ মূল সাৰ তত্ত্ব অৰ্থাৎ ভক্তি তত্ত্ব মহাভাগৱত। বেদৰ ভক্তি তত্ত্ব কথাখিনি ভাগৱততেই সোমোৱাই থোৱা আছে। আমি যদি ভাগৱত ভাগি সঁচা অৰ্থত আমি যদি শ্ৰৱণ আৰু কীৰ্তন সঁচা অৰ্থত কৰিব পাৰো ভাগৱতে আমাক প্ৰাণ কৰিব। কিন্তু ইয়াত এটা কথা সোমাই আছে। ভাগৱত শ্ৰৱণ কৰাটো, ভাগৱত পাঠ কৰাত কিন্তু ভাৱনা শুদ্ধ হয়।
যেতিয়ালৈকে ভাৱনা শুদ্ধ নহয়, ভাগৱতৰ তত্ত্ব হৃদয়ঙ্গম কৰাটো ইমান সহজসাধ্য কিন্তু নহয়। আমি ভাগৱত পঢ়াৰ প্ৰাক মুহূৰ্ততেই আমি এটা কথা কিন্তু জানিব লাগিব যে 18খন মহাপুৰাণৰ ভিতৰত সূৰ্য শাস্ত্ৰ মহাপুৰাণ বুলি ভাগৱতক কিয় কোৱা হয়? ভাগৱত শব্দটোৱেই ইয়াৰ সাৰ তত্ত্বখিনি তাৰমানে আমাক বুজাই দিয়ে। সেইকাৰণে আমি ভাগৱতৰ ভিতৰত সোমোৱাৰ আগতেই আমি প্ৰথমতে ভাগৱত শব্দটোৰ অৰ্থটো কিন্তু জানিব। ভাগৱতৰ 4টা অধ্যায় আছে। ভাগৱত বিভিন্ন পণ্ডিত মণ্ডলীয়ে ইয়াক ব্যাখ্যা কৰিছে। ইয়াক ব্যাখ্যা কৰি আমাক জানিব দিছে যে শব্দটোৰ যদি আমি ভালদৰে জানিব পাৰো, ভাগৱতৰ ভিতৰত কি আছে আমি সুন্দৰভাৱে প্ৰথমতে অনুধাৱন কৰিব পাৰো, আমি জানিব পাৰো। কি বুলি কৈছে বিভিন্ন পণ্ডিত মণ্ডলীয়ে? ভাতিতি সৰ্বলোকেষু জ্ঞাতে সনকাৰি দিভি বৰ্ততে ত্ৰিষু বিদেষু ত্ৰায়তে সকলং জগৎ। ভাগৱতৰ ভা শব্দটোৱে আমাক জানিবলৈ দিছে যে বিনন্দীয়া সংসাৰখনত যিভাগী শাস্ত্ৰই জ্ঞানৰ পোহৰ বিলাব পাৰিছে, সেইকাৰণে ভাগৱতৰ প্ৰথম অধ্যায়ম হৈছে ভা। জ্ঞতে গ শব্দই কৈছে জ্ঞতে সনকাৰি দিভি, খনককে আদি কৰি 4 সিদ্ধই নাৰদকে মুখ্য কৰি ঋষি মুনিসকলে যিভাগী শাস্ত্ৰ গান কৰি জীৱনৰ উৎকৰ্ষ সাধন কৰিব পাৰিছিল, সেইকাৰণে ভাগৱতৰ দ্বিতীয় অধ্যায় ব্ৰহ্ম হৈছে গ। বৰ্ততে অ শব্দই কৈছে বৰ্ততে বৰ্তি আছে, ভিতৰত সোমাই আছে। অ শব্দই কি কৈছে? ত্ৰিষু বেদেষু, 3 ভাগী বেদৰ তত্ত্ব ঋক যজু সাম, এই 3 ভাগী বেদৰ তত্ত্ব ভাগৱতৰ ভিতৰত। ত শব্দই কৈছে ত্ৰায়তে ত্ৰাণ কৰিব পাৰে সকলং জগৎ বিশ্ব ব্ৰহ্মাণ্ডখন। ভাগৱতৰ তত্ত্ব হৃদয়ঙ্গম কৰিব পাৰিলে সকলোকে ত্ৰাণ মুক্তি লাভ কৰিব পৰা একমাত্ৰ শাস্ত্ৰ হৈছে ভাগৱত। কিন্তু মন কৰিব লাগিব, ভাগৱতে ত্ৰাণ কৰে বুলি যদি আমি ভাগৱত শুনি থাকো, ভাগৱতে ত্ৰাণ কৰিব জানো? কি কৰিব লাগিব? আমাৰ পণ্ডিত মণ্ডলী এই বিষয়ে আমাক জানিব দিছে যে ভাগৱতৰ ভক্ত হ'ব লাগে। পণ্ডিত মণ্ডলী কি বুলি ব্যাখ্যা দিছে? ভকাৰং ভাবুকং জ্ঞেয়ং গকাৰং জ্ঞানোদ্ভৱম ওকারং বৈষ্ণবী জ্ঞানম তকারং তত্ত্বদর্শনম। ভাগৱত প্ৰেমী ভক্তজন সদায় ভাবুক হ'ব লাগিব, অনুসন্ধিৎসু মনৰ গৰাকী হ'ব লাগিব। ভাগৱতৰ তত্ত্ব জানিবৰ কাৰণে হাবিয়াস লাগিব, সেইগৰাকীহে ভাগৱতৰ ভক্ত হ'ব পাৰিব। আৰু যিগৰাকী ভাগৱত প্ৰেমী ভক্ত, অনুসন্ধিৎসু মনৰ গৰাকী হ'ব পাৰিছে, গ শব্দই কৈ দিলে যে জ্ঞান উদ্ভৱম, তেনেজন ব্যক্তিৰহে ভাগৱতৰ জ্ঞান লাভ কৰিব পাৰে। কিন্তু জ্ঞান কিন্তু বহু প্ৰকাৰৰ আছে। ভাগৱতে কোন জ্ঞানৰ কথা কৈছে তাকো কিন্তু অনুধাৱন কৰিব পাৰিব লাগিব। ও শব্দই কৈছে ওকাৰং বৈষ্ণৱী জ্ঞান, বৈষ্ণৱ জ্ঞানৰ গৰাকী হ'ব লাগিব। যিগৰাকী ভাগৱত প্ৰেমী ভক্তই বৈষ্ণৱ জ্ঞানৰ গৰাকী হ'ব পাৰিছে, সেইগৰাকী কি হ'ব? ত শব্দই কৈছে তত্ত্ব দৰ্শনম, তেতিয়াহে ভাগৱতৰ তত্ত্ববিলাক আমি হৃদয়ঙ্গম কৰিব পাৰিম। এনেই কিন্তু ভাগৱতৰ তত্ত্ব হৃদয়ঙ্গম কৰাটো ইমান সহজ সাধ্য নহয়।
আৰু ভাগৱত সদায় কাণেৰে শুনিলে কিন্তু নহব, ভাগৱত হৃদয়েৰে শুনিব লাগিব। হৃদয়েৰে যিজনে ভাগৱত শুনিব পাৰিছে তেওঁহে ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব পাৰিছে। কিয়নো আমি বহুতে হয়তো জানো যে শুকমুখেই আমি ভাগৱত লাভ কৰিছো। শুকমুনিয়ে ক'ত পালে? তাৰ ওপৰলৈ আমি যাওঁ যদি তেতিয়াহ'লে আমি পাম যে ব্যাসৰ পৰাই শুকে লাভ কৰিছে। ব্যাসে ক'ত পালে? আমি যদি পূৰ্বলৈ যদি বিচাৰ কৰি যাওঁ ভাগৱত সৃষ্টি কৰিছে, তেতিয়াহ'লে আমি পাম আদি নিৰঞ্জন প্ৰভুৱে এই ভাগৱতৰ তত্ত্ব অনাদি অনন্ত প্ৰভুৰ আগত কৈছে। অনাদি অনন্ত প্ৰভুৱে কালপুৰীয়া নাৰায়ণক কৰে, কালপুৰীয়া নাৰায়ণে হংস নাৰায়ণক কৰে, হংস নাৰায়ণে সূৰ্যমণ্ডলী নাৰায়ণক কৰে, সূৰ্যমণ্ডলী নাৰায়ণে শ্ৰী নাৰায়ণক কৰে। শ্ৰী নাৰায়ণৰ পৰাই লাভ কৰিলে ব্ৰহ্মা বিষ্ণু শিৱই। আৰু ব্ৰহ্মাৰ মানস সূত্ৰ আপোনালোক সকলোৱে জানে। নাৰদ, ব্ৰহ্মাই নাৰদক দি দিলে। নাৰদৰ প্ৰপন্ন শিষ্য আছিল ব্যাস, নাৰদে ব্যাসৰ প্ৰপন্ন শিষ্য আছিল শুকমুনি। ব্যাসৰ পৰা শুকমুনিয়ে পালে। এতিয়া আপোনালোকৰ হয়তো প্ৰশ্ন হ'ব পাৰে, আদি নিৰঞ্জন প্ৰভুৱে ইমান ডাঙৰ ভলিউমৰ ভাগৱতখন কৈছিল নে? আৰু মুখান্তৰিকে ইমান ডাঙৰ ভলিউমৰ কথাখিনি মনত আছিল নে? আদি নিৰঞ্জন অনাদি অনন্ত ক'লে, অনাদি অনন্ত কালপুৰীয়া নাৰায়ণ ক'লে, এনেকে ব্যাসৰ হাত পৰালৈকে ইমান ডাঙৰ কিতাপখন মুখে মুখে আহিছিল নে? কিন্তু ইয়াক যদি বিচাৰ কৰা যায় তেতিয়াহ'লে আপোনালোকে পাব আদি নিৰঞ্জন প্ৰভুৱে মাত্ৰ 4টা শ্লোকেৰে ভাগৱত কৈছে। আৰু ভাগৱতৰ মূল শ্লোক হৈছে 4টা। এই 4টা শ্লোক যদি আমি জানিব পাৰো গোটেই ভাগৱতখন আমি জানিবলৈ সক্ষম। আদি নিৰঞ্জন প্ৰভুৱে কি বুলি কৈছিল বাৰু ভাগৱতখন? অহমিবাস্মি প্ৰজ্ঞে নান্য যদি সদস্যতি পৰম প্ৰসাদুহং ইজতে তস্য যুব শিষ্যস্যস্ম্যহম ঋতীৰ্থং যদি পতিয়েত ন পতিয়েত চান্মনি তদ বিদ্যাদাত মনুমায়ং যথা ভাসু যথা তম যথা মহম বিভূতানি ভূতেষু সাবশেষুন প্রবিষ্টান্যং প্রবিষ্টানি তথা তেষু ন তেষ্যহম এতাবদ্দেবং জিজ্ঞাসং তত্ত্ব জিজ্ঞাসনাত্মনঃ অন্যৈ ব্যতিরেক্যং যৎ সৎ সর্বদ সর্বদাঃ। এই 4টা শ্লোকেই আদি নিৰঞ্জন প্ৰভুৱে কৈছে। যেতিয়া এই 4টা শ্লোকে আহি যেতিয়া ব্যাসৰ হাত পালে, ব্যাসে ভাবিলে এই 4টা শ্লোকেৰে ভাগৱতৰ তত্ত্ব অল্পমতি মনুষ্য, অল্প বীৰ্য, অল্প শক্তি, অল্প ধৈৰ্য, অল্প জ্ঞান, এই 4টা শ্লোকৰ পৰা ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰাটো সম্ভৱপৰ নহ'ব। এই বুলি ভাবি ব্যাস মুনি 4টা শ্লোকৰ পৰাই 18,000 শ্লোক ৰচনা কৰিলে। 365টা অধ্যায়ৰ দি 12টা স্কন্ধেৰে ভাগৱত ভাগি আমাৰ সমাজলৈ এৰি থৈ দিছিল। কিন্তু যেতিয়া আমি এই কথাখিনি যদি কৈ যাওঁ তেতিয়াহ'লে বহুত সময় হ'ব। মই মূল কথাখিনি কৈ যাব বিচাৰিছো। ব্যাসৰ পৰাই পালে শুকমুনিয়ে, শুকমুনিৰ পৰাই পালে যেতিয়া ৰাজা পৰীক্ষিতক কৈ আছিল শুকমুনিয়ে, তেতিয়া সুতে শুনি আছিল, তেতিয়া এই ভাগৱতৰ তত্ত্বখিনি সুতত লৈ গ'ল। সুতৰ পৰাই লাভ কৰিলে মনোহৰ সুতে। আৰু যেতিয়া সৌনককে আদি কৰি সহস্ৰ ঋষি মণ্ডলী নৈমিষা অৰণ্যত যেতিয়া
মীমাংসাৰ ক্ষেত্ৰ পাতিছিল, তাতে সূতক সত্ৰাধিকাৰ পাতি ভাগৱতৰ তত্ত্ব সহস্ৰ বেদৰ প্ৰধান, বেদৰ তত্ত্ব সকলোজন ঋষিয়ে জানিছিল। কিন্তু সূতৰ পৰা ভাগৱত তত্ত্ব সৌনককে আদি কৰি সহস্ৰ ঋষি মণ্ডলীয়ে এই ভাগৱত তত্ত্ব সূকৰ পৰাই লাভ কৰিছিল। আৰু শুক মুনিৰ পৰাই কিয় লাভ, কেনেকৈ লাভ কৰিছিল? সেয়া যে মীমাংসা ক্ষেত্ৰ। তেওঁলোকৰ যদি মনত সংশয় হৈছিল, সেই সংশয়খিনি ঋষি সমাজে সূতক সুধিছিল আৰু সূতে তাৰ উত্তৰ দিছিল, অৰ্থাৎ মীমাংসা কৰি দিছিল। ইয়াৰ তত্ত্বখিনি তেওঁলোকে কিন্তু এনেকৈ আহি আহি যেতিয়া মহাপুৰুষ শংকৰদেৱৰ হাতত পৰিল, তেতিয়া কি কৰিলে? মহাপুৰুষ শংকৰদেৱে ভাবিলে যে অসমৰ সকলো ৰাইজে পণ্ডিত দ্বিজ অজ্ঞ গ্ৰামিক সকলোৱে বুজিব পৰাকৈ সুন্দৰ ভাৱেৰে পদচন্দ, ঘোষাচন্দ, লেচাৰী চন্দ, ছবি চন্দৰে ভাগৱত ভাগি আমাৰ অসমীয়া সমাজলৈ আমাক দি থৈ গ'ল। কিন্তু ইয়াত এটা কথা কিন্তু আমি জানিব লাগিব, আমাক যদিও ভাগৱত ভাগি অসমীয়া দি থৈ গ'ল, কিন্তু আমি যেতিয়া ভাগৱত পাঠ কৰো, কেতিয়াবা যদি আমাৰ শব্দবিলাক যদি অৰ্থ আমি বুজি নাপাওঁ, মহাপুৰুষ গৰাকীয়ে কৈ থৈ গৈছে যে বেদ টিকা ভাষ্য চাই চোৱাইতো কথা নাই, নিন্দাতেবে বুলিবা আমাৰ। ইয়াৰ যেতিয়া তত্ত্ব আমি হৃদয়ংগম কৰিব নোৱাৰো, তেতিয়া মূল শাস্ত্ৰত চাবগৈ লাগিব। মূল ভাগৱতত চালেহে ইয়াৰ তত্ত্বটো হৃদয়ংগম কৰিব পৰা যায়। যদি তাকে যদি নকৰো, আমি যদি বিকৃতভাৱে ব্যাখ্যা কৰো, সমাজ বিকৃত হৈ যাব। এতিয়া ভাগৱত ব্যাখ্যা কৰাৰ সকলোৱে যদি ভাগৱতৰ মূল শাস্ত্ৰৰ লগত যদি সম্বন্ধ নাথাকে, তেতিয়াহ'লে ভাগৱতে আমাক বিভ্ৰান্তি কৰিব। সেইকাৰণে ভাগৱত হৈছে ভক্তি। অতি ভক্তি ভাৱেৰে যদি ইয়াক আমি সেৱা কৰিব পাৰো, অতি ভক্তি ভাৱেৰে যদি হৃদয়ংগম কৰিব পাৰো, অতি ভক্তি ভাৱে যদি আমি শ্ৰৱণ কৰিব পাৰো, নিশ্চয় ভাগৱতে আমাক। কিন্তু মন কৰিব লাগিব, ভাগৱত শ্ৰৱণ কৰাৰ আগতে আমি প্ৰথমতে কি হ'ব লাগিব? প্ৰথমতে আমি ধাৰ্মিক হ'ব লাগিব, ধৰ্মৰ তত্ত্ব জানিব লাগিব। ধৰ্ম নজনাকে ভক্তি কেতিয়াও নাহে। ভাগৱত ধৰ্মশাস্ত্ৰ নহয়, ভাগৱত ভক্তি শাস্ত্ৰ। ধৰ্মশাস্ত্ৰৰ কথা আমি প্ৰথম জানিব লাগিব। কি পঢ়িব লাগিব তেতিয়া? মহাভাৰত। মহাভাৰত হৈছে ধৰ্মশাস্ত্ৰ, য'ত ধৰ্ম আৰু অধৰ্মৰ মাজত যুদ্ধ হৈছে। তাতেই আমাক দেখুৱাই দিয়ে, যদিও ধৰ্মৰ অলপ জঞ্জাল হয়, অলপ বিপদত পৰে, কিন্তু শেষত জয় কিন্তু ধৰ্মৰ হয়। এই কথা আমাক ভাগৱতে শিকাই দিছে। সেইকাৰণে আমি প্ৰথমতে ধাৰ্মিক হ'ব লাগিব। আমি যেতিয়া মহাভাৰতৰ শান্তি পৰ্ব যেতিয়া পঢ়িম, তেতিয়া সেই শান্তি পৰ্বত সুন্দৰভাৱে ধৰ্মৰ তত্ত্বখিনি পিতামহ ভীষ্মই যি ধৰ্মৰ তত্ত্ব যুধিষ্ঠিৰকে আদি পঞ্চপাণ্ডৱক যি ধৰ্মৰ তত্ত্ব দি থৈ গৈছে, এই কথাখিনি যদি আমি হৃদয়ংগম কৰিব পাৰো, আমাৰ সমাজত কেতিয়াও খামখেয়ালি নাথাকে। আমাৰ সমাজত কেতিয়াও বিভেদ সৃষ্টি নহয়। ধৰ্মৰ কথাখিনি যদি আমি জানিব পাৰো, কিন্তু আমি প্ৰথমতে আমি ধৰ্মৰ কথাই নাজানো, ভক্তি কথাবোৰ শুনিবলৈ আহো, এখন কাণেৰে শুনিছো, ইখন কাণে যদি উলিয়াই দিওঁ, ভাগৱতে কামত আহিব জানো? প্ৰথমতে আমি ধৰ্মৰ কথাখিনি ভালদৰে জানো। যি কথাখিনি আমাক ভাগৱতে সোঁৱৰাই থৈ গৈছে, কি সোঁৱৰাই থৈ গৈছে? ধৰ্ম অৰ্থ কাম মুখ্য পুৰুষাৰ্থ চাৰি। এই চাৰি পুৰুষাৰ্থ কিন্তু সাধন কৰিব পাৰিব লাগিব। চাৰি পুৰুষাৰ্থ সাধন কৰিব পাৰিলে ভাগৱতৰ তত্ত্ব হৃদয়ংগম। এই মহাপুৰুষাৰ্থ সাধন কৰিব পাৰিব লাগিব, তেতিয়াহে ভাগৱতে কামত আহিব।
কিন্তু আমি সকলো জানো যে ধৰ্ম অৰ্থ কাম মোক্ষ এই চাৰি পুৰুষাৰ্থ। কিন্তু সাধন মাৰ্গটো আমি জানিছো নে নাই? সাধন মাৰ্গটো জানিব লাগিব। ধৰ্ম কেনেকৈ সাধন কৰিব লাগে। যদি সাধন মাৰ্গটো নাজানি অকল ধৰ্ম অৰ্থ কাম মোক্ষ বুলি কৈ থাকো, আমাৰ কামত আহিব কেতিয়াও। ভাগৱতে যি মহাপুৰুষাৰ্থ কথা কৈছে, এই মহাপুৰুষাৰ্থ সাধন কৰিবলৈ হলে প্ৰথমতে ধৰ্ম সাধন কৰিব লাগিব। ধৰ্ম সাধন কৰিবলৈ হলে 7 প্ৰকাৰে সাধন কৰিব লাগিব, তেতিয়াহে আমি ধাৰ্মিক হ'ব পাৰিম। যদি 7 প্ৰকাৰে যদি ধৰ্ম সাধন কৰিব নোৱাৰো, তেতিয়াহ'লে আমি কেতিয়াও ধাৰ্মিক। আমি নিজেই ক'ব পাৰো মই এজন মহা ধাৰ্মিক, মোৰ ব্যৱহাৰে পৰিচয় দি দিব সঁচা অৰ্থত মই ধাৰ্মিক নে অধাৰ্মিক। আমি ভাগৱত শাস্ত্ৰ পঢ়িবলৈ আহিছো, ইয়াতো আমাক ধৰ্মৰ প্ৰয়োজন। এই 7 প্ৰকাৰ মই 4 পুৰুষাৰ্থ সাধন পদ্ধতিটো ক'ব পাৰো, কিন্তু এই দিনটো গুচি যাব। সেইকাৰণে মই ধৰ্মটোকে প্ৰথমতে মই কৈ থৈ যাব বিচাৰিছো। এইখিনি আপোনালোকে হয়তো বিচাৰিলে পাব। আমি এখন মহাপুৰুষাৰ্থ বুলি কিতাপ প্ৰণয়ন কৰি থৈছো। ধৰ্ম সাধন কৰিবলৈ 5-7 প্ৰকাৰে সাধন কৰিব লাগিব। প্ৰথমতে হৈছে দেহ শুদ্ধি, তাৰপিছত হৈছে কাল শুদ্ধি, তাৰপিছত হৈছে মন্ত্ৰ শুদ্ধি, তাৰপিছত হৈছে দেহ শুদ্ধি, তাৰপিছত হৈছে ইন্দ্ৰিয় শুদ্ধি, তাৰপিছতে হৈছে দৈব্য শুদ্ধি, তাৰপিছত হৈছে বিচাৰ শুদ্ধি। এই 7 প্ৰকাৰ হ'ব লাগিব। একজন ব্যাখ্যা কৰিবলৈ পিছতে যায়, তেতিয়াহ'লে আপোনালোকে পাব। প্ৰথমতে হৈছে কি? দেহ শুদ্ধি। দেহ শব্দৰ হৈছে জেগা। ধৰ্ম কৰো আপোনালোকে ভাগৱত পাতিছে, যদি জেগাখন যদি শুদ্ধ নহয়, তেতিয়াহ'লে ভাগৱতৰ কোনো তত্ত্ব কামত কিন্তু নাহিব। তাৰপিছতে কাল শুদ্ধি। কাল শব্দৰ অৰ্থ হৈছে সময়। আমি যদি শুদ্ধ সময়ত যদি ধৰ্ম কৰ্ম কৰিব পাৰো, আমাৰ সেই ধৰ্মহে কামত আহিব। যদি কালক্ষণত কৰো, কিন্তু বিপদে কিন্তু আমাক চানি ধৰিব। তাৰপিছত হৈছে মন্ত্ৰ শুদ্ধি। মন্ত্ৰ শব্দৰ হৈছে বচন। আমি ধৰ্ম কৰ্ম কৰিবলৈ আহোঁতে যদি আমাৰ মুখৰ বচন যদি শুদ্ধ নহয়, আমি যদি মুখেৰে যদি বেয়া শব্দ প্ৰয়োগ কৰি থাকো, আমি ভাগৱত পঢ়োতে যদি উচ্চাৰণ যদি শুদ্ধ নহয়, আমি ধৰ্ম কৰিবলৈ যাওঁতে যদি আমাৰ মুখৰ বচন শুদ্ধ নহয়, আৰু আমি ভগৱন্তক প্ৰাৰ্থনা কৰোঁতে যদি আমাৰ প্ৰাৰ্থনাৰ যদি উচ্চাৰণ শুদ্ধ নহয়, তেতিয়াহ'লে ধৰ্ম কেনেকৈ শুদ্ধ হ'ব? মই ইয়াৰ এটা জ্বলন্ত প্ৰমাণ দিব বিচাৰিছো আপোনালোকক। এবাৰ মই খুব কমকে ক'বলগীয়া আছে, গোটেইটো ক'বলৈ বহুত সময় লৈ যাব। এবাৰ ইন্দ্ৰক মাৰিবৰ কাৰণে বৃত্তাসুৰে এটা যজ্ঞ পাতিলে। যেতিয়া যজ্ঞ পাতিলে, ভগৱন্তই ভাবিলে এতিয়া কি হ'ব? ইন্দ্ৰৰ যদি মৃত্যু হয় তেতিয়া কি হ'ব? তেতিয়া লগে লগে ভগৱন্তই সেই অসুৰৰ জিভাত সৰস্বতীক খোদিত কৰি দিলে। যেতিয়া পূৰ্ণাহুতি দিব হ'ল, তেতিয়া পূৰ্ণাহুতি দিব লাগিছিলে ইন্দ্ৰক হন্তা, কিন্তু ভগৱন্তক ওলোটাই কৰিলে কি? ইন্দ্ৰই হন্তা কৰি দিলে। শব্দ অকমান পাৰ্থক্য হৈ গ'ল, উচ্চাৰণ পাৰ্থক্য হৈ যোৱাৰ কাৰণে ইন্দ্ৰ জিকিল, কিন্তু দৈত্য যি মানে যজ্ঞ হৈছিল তেওঁই মৰিল। সেই উচ্চাৰণ যদি শুদ্ধ নহয়, অৰ্থাৎ মুখৰ বচন যদি শুদ্ধ নহয়, ভাগৱত পঢ়োতে যদি অশুদ্ধ হৈ যায়, ভাগৱতে কামত নাহিব। এয়া হৈছে ধৰ্মৰ তত্ত্ব। তাৰপিছতে হৈছে কি? শৰীৰ শুদ্ধি। আমি যেতিয়া ধৰ্ম কৰিবলৈ আহো, তেতিয়া যে আমাৰ 9খন দুৱাৰ আছে, কিন্তু মনত ৰাখিব প্ৰতি জীৱৰে 9খন দুৱাৰ থাকে। এই 9খন দুৱাৰেৰে মল নিগ্ৰত হৈ থাকে প্ৰতি সময়ত। যদি ইয়াক যদি পানী আৰু মিটিকাৰ দ্বাৰা যদি আমি চাফা কৰি ল'ব নোৱাৰো, মনটো পপুলাৰ নহ'ব। সেইকাৰণে শৰীৰটো শুদ্ধ কৰিব লাগিব জল আৰু মিটিকাৰ। এয়া ধৰ্মৰ তত্ত্ব। তাৰপিছতে হৈছে ইন্দ্ৰিয় শুদ্ধি। ইন্দ্ৰিয় আমাৰ 10 ইন্দ্ৰিয় আছে, তাৰ ওপৰতো এটি ইন্দ্ৰিয় আছে মন। যেতিয়া আমাৰ ধৰ্ম কৰিবলৈ আহোঁতে যে আমি কামেন্দ্ৰিয় যদি আমাক উত্তাউল কৰি ৰখে, তেতিয়াহ'লে কি হ'ব?
আমি হিতাহিত জ্ঞান নাশ কৰি আমাক শাস্ত্ৰই যিটো কৈছে, বেদে যিটো কৈছে, মাতৃবৎ পদদাৰেষু, আমি সকলোকে মাতৃবৎ জ্ঞান কৰিব লাগে। কিন্তু কামেন্দ্ৰিয় যেতিয়া উত্থাউল কৰিব, কাকো সেই সময় হিতাহিত জ্ঞান নাই কৈ আমি বাই ভনীক পাহৰি যাবলগীয়া। সেইকাৰণে ইন্দ্ৰিয় শুদ্ধটো কৰিব। লোভেন্দ্ৰিয় যদি আমাৰ উদ্দীপ হৈ থাকে, আমি ভাগৱতলৈ আহিছো, হয় আমাৰ ভাগৱতত আপোনালোকৰ হয় নহয় নাজানো, বহুত জেগাত হয় বইল ভাতৰ চলে। ভাগৱতলৈ আহি যদি ভাতৰ চিন্তা কৰি থাকো, কাৰণ লোভেন্দ্ৰিয়ে আমাক দিগদাৰ কৰি আছে, ভাগৱতে কামত আহিব জানো? ঠিক তেনেকৈ ইন্দ্ৰিয়বিলাক শুদ্ধ কৰিব পাৰিব লাগিব, তেতিয়াহে ভাগৱতে আমাক কামত আহিব। তাৰপিছত হৈছে দ্ৰব্য শুদ্ধি। আমি যি আহাৰ খাওঁ, আপোনালোকৰ বুটৰো এইবিলাক নিয়ম আছে, ভাগৱতলৈ আহোঁতে আমি বইল খাওঁ। কাৰণ কিবা বইল, আপোনালোকে বইল বুলি কয়, আমি হবিষ্যান্ন বুলি কওঁ। হবি শব্দ অৰ্থ হৈছে ঘি। আমি বইলত হবি অকণ দি দিব লাগে, ঘিউ অকণ দি দিব লাগে, তেতিয়া পবিত্ৰ শুদ্ধ হয়। হবিষ্যান্ন খালে কি হয়? মানে আহাৰ যে শুদ্ধ হ'ব লাগে। হবিষ্যান্ন খালে কি হয়? আমাৰ সেই পবিত্ৰ আহাৰটো যেতিয়া শৰীৰত পৰিব, ইন্দ্ৰিয়বিলাক মানে এটা নিৰ্দিষ্ট গতিত থাকিব। সি উত্তেজনা শক্তি আহিব নোৱাৰে তাৰমানে, যেতিয়া আমি বইল খাই। যদি আমি উত্তেজনা শক্তি বৃদ্ধি কৰাৰ যদি আহাৰ খাই দিওঁ, তেতিয়াহ'লে কি হ'ব? সেই উত্তেজনা শক্তি আহাৰ খাই দি যদি আমি ভাগৱত পঢ়িবলৈ আহোঁ, ভাগৱত শ্ৰৱণ কৰিবলৈ আহোঁ, ভাগৱতত আমাৰ মন নাথাকে। কিন্তু বিভিন্ন মনটো জলৈ জলৈ গুচি যাব, ভাগৱতে কামত আহিব। তাৰপিছতে হৈছে কি? বিচাৰ। আমি যদি কিবা এটা বিচাৰ কৰিবলগীয়া হয়, যদি বিচাৰটো যদি শুদ্ধ নহয়, তেতিয়া ধৰ্মই ঘটায়, অৰ্থাৎ অধৰ্ম কৰা হয়। আমাৰ সমাজতে যদি বিচাৰ এখন হয়, আমি যদি পক্ষপাতি লৈ যদি কাৰোবাক যদি আমি বচাবলৈ যাওঁ দুখীজনকো, তেতিয়া ধৰ্মই কিন্তু আমাক ঘটাব, ভাগৱতে কিন্তু তৰাব নোৱাৰিব। আৰু বিচাৰ বিশ্লেষণটো শুদ্ধ হ'বৰ কাৰণে কি কৰিব লাগিব? শুদ্ধ আহাৰ গ্ৰহণ কৰিব লাগিব। শুদ্ধ আহাৰ গ্ৰহণ কৰিলে এই আহাৰৰ পৰাই তেজ আহে, তেজৰ পৰাই কিন্তু মনটো আহে, আৰু মনৰ পৰাই বিচাৰ বিশ্লেষণ বিলাক আহে। অৰ্থাৎ আহাৰ সেইকাৰণে শুদ্ধ হ'ব লাগিব। যদি অশুদ্ধ আহাৰ খাই দিয়ে, তেজটো অশুদ্ধ হৈ যাব, আৰু অশুদ্ধ তেজৰ পৰা যিটো মন আহিব, মনটো অশুদ্ধ হৈ যাব, আৰু বিচাৰ বিশ্লেষণখিনি অশুদ্ধ হৈ গুচি যাব, ধৰ্মৰ পৰা আমি ফালুই কাটি গুচি যাম। এই কথা আমাৰ নহয়, কিন্তু এই কথা যদি আপোনালোকে বিচাৰ কৰি চাই মহাভাৰতত আপোনালোকে পাব। মই তাৰো অকমান কৈ দিছো, কেনেকৈ ইয়াৰ জ্বলন্ত প্ৰমাণ আছে শাস্ত্ৰত। যেতিয়া পিতামহ ভীষ্ম শৰসজ্জাত পৰিল, তেতিয়া পাঞ্চালী দ্ৰৌপদী মনত এটা সংশয় থাকি গ'ল যে পিতামহ এগৰাকী টিকালজ্ঞ ঋষি, যিগৰাকী টিকালজ্ঞ ঋষি জ্বলন্ত ভাৱে যে ৰাজসভাত বহি থাকে, সেই সময়তো দুঃশাসনৰ বা দুৰ্যোধনেতো বেয়া কাম কৰিব নোৱাৰে। কিন্তু পিতামহ এজন টিকালজ্ঞ ঋষি সদৃশ ব্যক্তি বহি থকাৰ সময়তো, ৰাজসভাত থাকোতেও ভীমক কেনেকৈ দুৰ্যোধনে বাৰু বিষ খুৱাইছিল, যতুগৃহ কেনেকৈ দাহন কৰিছিল, আৰু এই টিকালজ্ঞ ব্যক্তিজন বহি থাকোতেই জ্যেষ্ঠ ভাতাৰ পত্নী হৈছে মাতৃতুল্য, সেই জ্যেষ্ঠ ভাতা পত্নী যুধিষ্ঠিৰৰ পত্নী ৰজস্বলা অৱস্থাত দুঃশাসনে কেনেকৈ চুলিত ধৰি আনি, আৰু দুৰ্যোধনে কেনেকৈ নিজৰ উৰুটো দেখুৱাই উলংগ কৰি উৰুত বহুৱাবৰ কাৰণে কেনেকৈ ক'ব পাৰিলে, আৰু পিতামহ কিয় মনে মনে থাকিল? এইকেইটা প্ৰশ্ন তেওঁৰ মনত
কাৰণে খুঁজুৱাই আছে। কিন্তু তেওঁ জিজ্ঞাসা জানিবৰ কাৰণে হাবিয়াস থকাৰ কাৰণে এদিন পিতামহৰ ওচৰলৈ গ'ল। যেতিয়া সৰসজ্জাত পৰিছিল পিতামহ, তেতিয়া পাঞ্চালীক ক'লে, মোৰ প্ৰশ্ন এটা সুধিব লগা আছে, কিন্তু আপোনাক এই অৱস্থাত সোধাটো মোৰ দুখী অনুভৱো হৈছে, কিন্তু মই জানিবৰ কাৰণে অতি হাবিয়াস কৰি আছো। বোলে তুমি চিন্তা নকৰিবা, তোমাৰ মনত কি প্ৰশ্ন আহিছে মোক সুধিব পাৰা, তুমি কোৱা আৰু তোমাৰ তেতিয়াই সংশয়টো ছেদ হ'ব। তেতিয়া অতি বিনয় ভাৱেৰে দ্ৰৌপদীয়ে এই প্ৰশ্ন লগে লগে ভীষ্মই তাৰ উত্তৰ দিলে, কিয় হ'ল জানা পাঞ্চালী দ্ৰৌপদী, যে মই যেতিয়া কৌৰৱৰ ৰাজসভাত আছিল তেতিয়া মই পাপ অন্ন গ্ৰহণ কৰিছিল। দুৰ্যোধন মহাপাপী, আৰু এই দুৰ্যোধনৰ অন্ন গ্ৰহণে দুৰ্যোধনৰ অন্নয়ে পালিত হোৱাৰ কাৰণে সেই অন্ন গ্ৰহণ কৰাৰ কাৰণে মোৰ তেজটো দূষিত হৈ গ'ল, আৰু তেজ দূষিত হোৱাৰ লগে লগে মোৰ মনটোৱে যিটো ন্যায় অন্যায় মই পাহৰি গুচি গলো, আৰু মোৰ বিচাৰ পাপ বেয়া হ'ল, যাৰ কাৰণে অনুশোচনাত দগ্ধ হৈ এতিয়া মই এই সৰসজ্জাত পৰি আছো। যেতিয়ালৈকে দুৰ্যোধনৰ অন্নৰে পালিত হৈ থকা মোৰ শৰীৰত থকা তেজখিনি যেতিয়ালৈকে মোৰ এই শৰেদি ওলাই শেষ হৈ নাযায়, তেতিয়ালৈকে মই দেহ ত্যাগ কৰিব নোৱাৰো। কিয়? অপবিত্ৰ তেজটো যোৱাৰ পিছত যেতিয়া মোৰ গালে পবিত্ৰ তেজ আহিব, তেতিয়া মই প্ৰভু ঐকান্তিক ভাৱেৰে চিন্তা কৰি মই মোৰ আত্মা মই শৰীৰৰ পৰা ওলাই গৈছো। ইয়াৰ পৰা আমাক এটা কথা আমাক শিক্ষা দিলে, যদি আহাৰ যদি অশুদ্ধ হয়, আমাৰ তেজ অশুদ্ধ হ'ব, বিচাৰ বিশ্লেষণ অশুদ্ধ হ'ব, আৰু ধৰ্মত মতি আমাৰ নাথাকিব। ধৰ্মত মতি থাকিবৰ কাৰণে কিন্তু আহাৰটো শুদ্ধ হ'ব। সেইকাৰণে আমি সদায় মনত ৰাখিব লাগিব, সৎ কাম কৰাৰ আগতে আমি সদায় তেনে শুদ্ধ আহাৰ খাই আমি ভাগৱত শ্ৰৱণ কৰিলে আমাৰ মনটো স্থিৰ থাকিব, আৰু মন স্থিৰ থাকিলে তালে আমাৰ মনটো তালে যাব, ভাগৱতলৈ গৈ থাকিব। নহলে মন আমাৰ খেলি মেলি যেনি তেনি যায়। জ্ঞান আমাৰ গৰখীয়া আনিব ঘূৰাই, জ্ঞানটোৱে ঘূৰাই আনালে বহুত দেৰি হৈ যাব, যদি জ্ঞানেও ঘূৰাই আনিব নোৱাৰে। যদি মন অশুদ্ধ হৈ যায়, বিচাৰ বিশ্লেষণ অশুদ্ধ হৈ যাব, জ্ঞানে ক'ৰ পৰা ঘূৰাই আনিব? জ্ঞানটো নাহিবই। সেইকাৰণে আহাৰ কিন্তু শুদ্ধ হ'ব লাগিব। এই 7 প্ৰকাৰে যদি শুদ্ধ হয়, তেতিয়া ধৰ্ম শুদ্ধ হ'ব। এই 7 প্ৰকাৰ আমি সাধনা কৰিব পাৰিব লাগিব, তেতিয়া ধৰ্ম। তেতিয়া আমি ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব পাৰিম। ইয়াৰ লগে লগে আৰু এটা তত্ত্ব আহি গ'ল। প্ৰথমতে ধৰ্ম তত্ত্ব জানিব লাগিব, তাৰপিছত আমাক ত্যাগ লাগিব। কিন্তু যদি আমাৰ ত্যাগ নাথাকে, ভক্তি নাহে। কিন্তু মনত ৰাখিব, যেতিয়ালৈকে আমাৰ ত্যাগ নাথাকিব, তেতিয়ালৈকে কিন্তু ভক্তি নাথাকে। তেতিয়া আমাৰ ত্যাগ লাগিব। কি ত্যাগ লাগিব? ত্যাগৰ কাৰণে কি চাব লাগিব? ত্যাগ শাস্ত্ৰ হৈছে ৰামায়ণ। ৰামায়ণ হৈছে ত্যাগ শাস্ত্ৰ। কি দেখুৱাইছে তাত? লক্ষ্মণ যেতিয়া নৱ বিবাহিতা আছিল, সেই সময়তে ৰামৰ কিন্তু বনবাস আছিল। কিন্তু জ্যেষ্ঠ ভাতা পিতৃতুল্য বুলি ভাবি জ্যেষ্ঠ ভাতাক সেৱা কৰিবৰ কাৰণে নিজৰ নৱ বিবাহিতা পত্নীক ত্যাগ কৰি, অৰ্থাৎ ঘৰতে ৰাজ্যতে ৰখাই ৰামৰ লগত লক্ষ্মণ গুচি গ'ল বনবাসলৈ। কিমান ত্যাগ আছে বাৰু? আমি যাম নে বাৰু? আমি নাযাম। তোকহে পঠাইছে দেউতাই, তই যি কৰ কৰি থাক, মোৰ কি দৰকাৰটো আছে? আমাৰ ত্যাগ নাই। কিন্তু সিমানকে ত্যাগ কৰা নাই। লক্ষ্মণে ৰাৱণৰ পুত্ৰক মেঘনাদক বধিবৰ কাৰণে সেই 14 বছৰ বনবাস কাটতে এদিনো কোনো বস্তু নাখালে, একো খোৱা নাছিল। নেখোৱাকৈ 14 বছৰ সাধনা কৰি তেওঁ 14 বছৰ বনবাস ৰাম আৰু সীতাক ৰক্ষা কৰিছিল।
ইমান ত্যাগ সিমানেই নহয় লক্ষ্মণে 14 বছৰ কিন্তু নিদ্ৰাক জয় কৰিছিল যদি নিদ্ৰা আৰু ক্ষুধাক যি জয় কৰিব নোৱাৰে তেওঁ কেতিয়াও ক্ষুধাৰ নিদ্ৰাক জয় কৰিছিল একমাত্ৰ ৰামৰ মংগলৰ কাৰণে তেওঁ কিমান ত্যাগ কৰিছিল আমি এই ত্যাগৰ কথা শিকিব সেইকাৰণে আমি ৰামায়ণ পঢ়িব লাগে ৰামায়ণৰ কথা জানিব লাগে এই ত্যাগ কথা ভৰতৰ কথা চাওক ভৰতে যুদ্ধ নকৰাকৈ কোনো প্ৰতিপাত নকৰাকৈ নিজে ৰাজ্য লাভ কৰিলে কিন্তু যেতিয়া তেওঁ গম পালে যে ৰাম জ্যেষ্ঠ ভাতা বনলৈ গল আৰু লগে লগে ভৰতে গৈ দাদাক তাৰ পৰা ঘূৰাই আনিবলৈ কৈছিল কিন্তু পিতৃৰ সত্য ত্যাগ নকৰা ৰামে কোনো কাৰণতে ঘূৰি নাহো বুলি কোৱাৰ কাৰণে ভৰতৰ ইমান ত্যাগ আছিল তেওঁ কলে যে দাদা মোৰ ৰজা হোৱাৰ যোগ্যতাই নাই তোমাৰ খৰম জোৰকে দিয়া তাকেই মই ৰজা পাতি মই তেওঁৰ এজন সৈনিক হিচাপে শাসন কৰিব পাৰিম সেই ৰামৰ খৰম জোৰকে সিংহাসনত হৈ তেওঁ বনবাসী মানে কাপোৰ পৰিধান কৰি ৰাজভূষণ ত্যাগ কৰিলে জ্যেষ্ঠ ভাতাৰ কাৰণে আৰু বনবাসী কাপোৰ পৰিধান কৰি তেওঁ ৰাজ্য কিমান ত্যাগ আছে ৰামৰ ত্যাগৰ কথা চাওকচোন ৰামে এটা শ্লোক কৈছে গুৰুৰ আগত কৈছে কি বুলি কৈছে যে ৰাজ্য নাশ বনি বাস হিতা হিতা মিত হিতা একৈক দুষ সমুদ্র গুৰু কৈছে মোৰ যিমান জীৱনত দুখ হৈছে ইমান দুখ বোধ কৰো কাৰো কোনেও পোৱা নাই মোৰ এটা এটা দুখ সাগৰৰ সমান গভীৰ ইমান দুখ মোৰ জীৱনত কিন্তু মই সান্তনা এটা কাৰণে ল'ব পাৰিছো যে পিতৃৰ সত্য যে মই পালন কৰিব পাৰিম পিতৃৰ যে সত্যটো ৰক্ষা কৰি দিব পাৰিলো তাৰ কাৰণে সকলো দুখ মই পাহৰি যাব পাৰিছো গুৰুৱে কৈছে কিন্তু বোলে ৰাজ্য নাশ কাইলৈ মই ৰজা হ'ব লাগে আজি মোৰ ৰাজ্যখন নাশ প্ৰথম কিন্তু ৰাজ্যখন যদি নাশ হ'লে সীমান্তে থকা হলে ভাল আছিল লগে লগে বনে বাস মই 14 বছৰ বনবাস কৰিব লগা হিতা হিতা মিত পিতা লগে লগে মোৰ বনবাসৰ কথা শুনি মোৰ আৰাধ্য পিতৃ দশৰথে জীৱন মই মৃত্যুৰ সময়ত শেষ সময়ত মই পিতাক দেখা নাপালো হিতা হিতা মোৰ হিতৈষী মোৰ ইমান প্ৰেয়সী সীতা ৰাৱণে হৰণ একেলগে ইমান কিটা দুখ কেনেকৈ মই সহ্য কৰিছো একমাত্ৰ পিতৃ সত্য যে ৰক্ষা কৰিব পাৰিলো তাৰ কাৰণে মই সহ্য কৰিব পাৰিলো কিমান ত্যাগ আছে এই ত্যাগৰ কথা যদি আমি ভালদৰে ৰামায়ণ যদি পঢ়িলোহেঁতেন আজি আমাৰ ঘৰৰ মাজত কেতিয়াও কিন্তু খামখালি নালাগিলেহেঁতেন ককাই ভাই মাজত আজি যিখন খেল খেলি লাগে এই খামখালি নাথাকিলেহেঁতেন ৰামায়ণত কৈছে হেৰিয়ে যেতিয়া সুধিলে বালি আৰু সুগ্ৰীৱৰ যেতিয়া যুদ্ধ লাগিছিল বালিৰ কোনো দোষ নাছিল কিন্তু বালিক ৰামে হত্যা কৰিছিল কিয় কৰিলে তেতিয়া ৰামে বালিয়ে খুজিলে প্ৰভু তুমি যদি মোক ক'লাহেঁতেন সীতাক উদ্ধাৰ কৰি আনিবৰ কাৰণে মই নেজেৰে মেৰিয়াই ৰাৱণক তোমাৰ গুৰিত ঠেকেচা মাৰি বহুৱাই সীতা মাতাক মই কান্ধত তুলি তোমাৰ গুৰি আনি দিলোহেঁতেন কিন্তু তুমি মোক কিয় মাৰিলা সুগ্ৰীৱক আশ্ৰয় কৰি তুমি কিয় মাৰিলা তেতিয়া ৰামে কৈছে যে তোমাৰ এইটোৱেই এটা তোমাৰ ডাঙৰ দোষ
জ্যেষ্ঠ ভাতৃ পিতৃতুল্য কনিষ্ঠ ভাতৃ পুত্ৰতুল্য তুমি পুত্ৰতুল্য ভাতৃক তুমি বিনা দোষত তুমি ৰাজ্যৰ পৰা ৰাজ্যচ্যুত কৰিলা, ৰাজ্যৰ পৰা তুমি বনত পঠাইলা। আৰু কি কৰিলা? পুত্ৰৰ পত্নী যে কনিষ্ঠ ভাতাৰ পত্নীক তুমি নিজৰ পত্নী হিচাপে গ্ৰহণ কৰা। ইয়াতকে তুমি কিমান ডাঙৰ অপৰাধ কৰিছা তুমি চোৱা। আৰু কিন্তু সুগ্ৰীৱে জ্যেষ্ঠ ভাতৃ হিচাপে তোমাক জ্যেষ্ঠ ভাতৃ পিতৃতুল্য বুলি ভাবি তোমাক অতি অনুনয় বিনয় কৰি সকলো দুখৰ কথা তোমাক কিন্তু খাটনি ধৰিছিল যে মই কোনো দুখ কৰা নাছিলো, তুমি কোনো কথাই নামানিলা। তোমাৰ এই দুখৰ কাৰণে তোমাৰ মৃত্যু। অৰ্থাৎ আমি যদি ৰামায়ণ পঢ়িলোহেঁতেন নিশ্চয় আমাৰ সমাজত কেতিয়াও ককাই ভাই মাজত বা হাই কাজিয়া কেতিয়াও নালাগিলহেঁতেন, ত্যাগ থাকিলহেঁতেন। আমি ত্যাগ কৰিবলৈ শিকিলোহেঁতেন, পিতৃৰ সত্য যে পালন কৰিব লাগে, মাতৃৰ কথা যে আমি পালন কৰিব লাগে, এয়া আমি ৰামায়ণত শিকিলোহেঁতেন। আৰু ৰামায়ণ আমাক এই শিক্ষাই দিছে, পিতা মাতা যে মানে আমাৰ সকলোতকৈ শ্ৰেষ্ঠ দেৱতা, আমি তেওঁলোকক সেৱা শুশ্ৰূষা কৰিব লাগে, তেওঁলোকৰ কথা মতে যে আমি চলিব লাগে। এই কথাখিনি যদি জানিলোহেঁতেন, প্ৰথমতে যদি আমি ধৰ্ম জানো, তাৰপিছত যদি ত্যাগ জানো, তেতিয়াহে আমাৰ ভক্তি হৃদয়লৈ আহিব। আমি ভক্তি শাস্ত্ৰ পঢ়িবৰ কাৰণে ধৰ্ম আৰু ত্যাগ শাস্ত্ৰ আমি কিছু কথা জনা আমাৰ একান্তই কৰ্তব্য। এই ভাগৱত জানিবৰ কাৰণে, ভাগৱত শাস্ত্ৰৰ অধিকাৰী লাভ কৰিবৰ কাৰণে ভাগৱতে আমাক কি কথা কৈছে? কোন অধিকাৰী হ'ব পাৰে বাৰু? ভাগৱতৰ অধিকাৰ সাব্যস্ত হ'ব লাগিব। ভাগৱতে কৈছে, কি বুলি কৈছে? সৰ্বভূতেষু যৎকশ্চিৎ ভাগৱত ভগৱত মনঃ ভূতানি ভাগৱত্যানি ঈশা ভাগৱতোত্তমম। যিগৰাকী ভাগৱত প্ৰেমী ভক্তই এই বিনন্দীয়া সংসাৰখন ভগৱন্তৰ শক্তিত সৃষ্টি হৈছে বুলি উপলব্ধি কৰিব পাৰিছে, যিগৰাকী ভাগৱত প্ৰেমী ভক্তই সকলো জীৱৰ অন্তৰতেই ভগৱন্তৰ শক্তি আছে বুলি সকলো জীৱকে দয়াৰ চকুৰে চাব পাৰিছে, জীৱ মাত্ৰই শিৱ জ্ঞান কৰি সকলোকে দয়াৰ চকুৰে চাই দয়া কৰিবলৈ শিকিছে, যিগৰাকী ভাগৱত প্ৰেমী ভক্ত সন্তুষ্ট, যিগৰাকী ভাগৱত প্ৰেমী ভক্তই কাৰো ঈৰ্ষা আৰু অসূয়া নকৰে, সেইগৰাকীহে ভাগৱত শাস্ত্ৰৰ অধিকাৰী লাভ কৰিব পাৰিছে। যদি আমি কাৰোবাক যদি ঈৰ্ষা অসূয়া কৰো, আমি যদি ভকতক যদি ভকত জ্ঞানে চাব নাজানো, পিতৃ মাতৃক যদি আমি ভক্তি কৰিব নাজানো, ভাগৱত আমি অধিকাৰে লাভ কৰিব নোৱাৰো। ভাগৱত অধিকাৰ লাভ কৰাটো ইমান সহজ কাৰ্য নহয়। আৰু ত্যাগ থাকিব লাগিব ভাগৱত জানিবৰ কাৰণ। কি কৈছে? কোনটো ভাগৱত ধৰ্ম? বুলি বাহা কোনো ভাগৱত ধৰ্ম ছয়, শুনিও কহো তাক তোমাক নিৰ্ণয়। তপ জপ যজ্ঞ দান বত সমাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যাই আপোনাৰ। সমস্তকেই শুদ্ধভাৱে অৰ্পিবা কৃষ্ণত, ইহাক বলয় মহান ধৰ্ম ভাগৱত। তাৰ পিছতহে মানে ধৰ্মৰ কথা তাৰ পিছত আমি সমস্ত ধৰ্মৰ ফল জানিব পাৰো। কিন্তু আমি কেতিয়া আমি কি কৰো? আমি সদায় আত্মকেন্দ্ৰিক হৈ গুচি গৈছো। মোৰ ঘৰ, মোৰ ল'ৰা ছোৱালী, মোৰ পত্নী, মোৰ কথা, মোৰ টকা পইচা, মই মোৰ অহংকাৰত মত্ত হৈ আছো। যিসকলৰ মই মোৰ অহংকাৰত লিপ্ত হৈ থাকে, তেওঁলোকে ত্যাগ শাস্ত্ৰ ভাগৱত কেনেকৈ জানিব পাৰিব? সেইকাৰণে আমাক যি ধন সম্পত্তি ঐশ্বৰ্য বৃদ্ধি দিছে, এয়া আমাৰ নহয়, ভগৱন্তৰ কৃপাত আমি লাভ কৰিছো। আৰু সেইকাৰণে আমি সৎ কৰ্মৰ ত্যাগ আমি
খৰচ কৰিবলৈ শিকিব লাগে, সৎ কৰ্মত আমি ইয়াক ব্যৱহাৰ কৰিবলৈ শিকিব লাগে, তেতিয়াহে ভাগৱত ধৰ্ম গ্ৰহণ কৰা হ'ব, নহলে ভাগৱত ধৰ্ম গ্ৰহণ কৰা আৰু ভাগৱত এনেই ফুৰি থকা কাম। আৰু ইয়াৰ কাৰণে দুটা বস্তু আমাৰ বৰ দিগদাৰ। দুটি দৈত্য আছে। জীৱন যাত্ৰাৰ পৰা যে এই দৈত্য দুটাক যদি আমি পৰাস্ত কৰিব নোৱাৰো, কেতিয়াও ভাগৱত আমি শাস্ত্ৰ জ্ঞান আমাৰ হৃদয়ংগম। এই দৈত্য দুটাক পৰাস্ত কৰিব লাগিব, এখন অস্ত্ৰ লাগিবই। সেই দৈত্য দুটাক যিদিনাখনে পৰাস্ত কৰিব পাৰিম, সেই দিনাইহে আমি জীৱন যাত্ৰাত আগবাঢ়ি যাব পাৰিম, আমি গন্তব্য স্থান পাব পাৰিম। নহলে এই দৈত্য দুটাই আমাক সদায় বিধি পথালি দিয়ে, হেঙাৰ দিয়ে, আমি এই দৈত্য দুটাক বধ কৰিবলৈ অস্ত্ৰ কম বাৰু, আণৱিক বোমাইও কিন্তু মাৰিব নোৱাৰে। এই দৈত্য দুটাক পৰাস্ত কৰিব পৰা আজিলৈকে এটা যিমান পৰমাণু বোমা ওলাইছে সেইবিলাকে বধ কৰিব নোৱাৰে। এই দৈত্য দুটাক বধ কৰিব পৰা অস্ত্ৰপাত লাভ কৰিব লাগিব একমাত্ৰ গুৰুৰ ঘৰৰ পৰা। গুৰুৰ ঘৰত সেই অস্ত্ৰপাত পাব। কিন্তু অস্ত্ৰপাত আনেও বহুতে মাটিত পেলাই থৈ দি মামৰ লাগি গুচি যায়। কেনেকৈ কাটিব পাৰো, কেনেকৈ সেই দুটা দৈত্যক পৰাস্ত কৰিব। আপোনালোক সকলোৱে জানে, আপোনালোকে আমাৰ সকলোৰে ঘৰত যেনেকৈ এখন কটাৰী থাকে, যি তামোল কাটো, যি পাচলি কাটো, সেইখন যদি মাটিত পেলাই থৈ মামৰ ধৰে কেতিয়াও কাটিব নোৱাৰে। তামোল পাচলি কাটিব পৰা সক্ষমটো নাথাকে। তাক কি কৰিব লাগিব? এটা শিলত ধৰাব লাগিব, অকণ পানী দিব লাগিব, পানী দি ধৰাই ধৰাই তাক ঢাল। ঠিক গুৰুৰ ঘৰৰ পৰা সেই দৈত্য দুটাক পৰাস্ত কৰিবলৈ আনা অস্ত্ৰপাত আমি ৰাতিপুৱা গধূলা ধৰাব লাগিব। কিন্তু কটাৰীখন ধৰোৱা শিলত ধৰালে নহব, সেইটো বেলেগ আছে। গুৰুৰ ঘৰৰ পৰা যেতিয়া আমি এই অস্ত্ৰপাত আনিম, ৰাতিপুৱা আৰু গধূলা দুবাৰ দিনটোত ধৰাব লাগিব। কিহত ধৰাব লাগিব? সাধনা ৰূপী শিলত। পুখুৰীৰ পানী, টেপৰ পানী দিলে নহব, প্ৰেম ৰূপী জলেৰে সাধনা ৰূপী শিলত ৰাতিপুৱা আৰু গধূলা যেতিয়া সদায় ধৰাব, তেতিয়াই সেই আমাক দিগদাৰ কৰি থকা দৈত্য দুটাক পৰাস্ত কৰি আমি গন্তব্য স্থানত উপনীত হব পাৰিম। সেই দৈত্যতা কোন বাৰু? আপোনালোকৰ হয়তো মনত খুদুৱাই আছে। দৈত্যতাটো আমি দেখা নাই আজিলৈকে। আছে আমাৰ শৰীৰতে থাকি সদায় অন্যায়হে কৰে, ন্যায়লে নাযায়। আমাক সদায় অন্যায় কৰি থাকে। এটা দৈত্যৰ নাম হৈছে কামনা ৰূপী দৈত্য, আৰু দ্বিতীয়টোৰ নাম হৈছে বাসনা ৰূপী দৈত্য। কামনা আৰু বাসনাই আমাক সৎ কাম কৰিবলৈ নিদিয়ে কেতিয়াও। আমি যদি আমাৰ বহুত টকা পইচা আছে, ভাল কামত আমি খৰচ কৰিবলৈ যদি বিচাৰো, কামনা ৰূপী দৈত্যই বল কৰে, নিদিবি, দৰকাৰ নাই, আমাক কামনা চৰিতাৰ্থ কৰিব লাগিব। বাসনাই ক'ব নোৱাৰো, নিদিবি। বাসনাই আমাক দিগদাৰ কৰে। কিন্তু মৃত্যুৰ সময়ত কামনায়ো এৰি থৈ যাব, বাসনায়ো এৰি থৈ যাব। কোনে লগ ল'ব? একমাত্ৰ ধৰ্মইহে লগ দিব। আৰু ধৰ্মই যেতিয়া লগ দিব, তেতিয়াহে আমাৰ জীৱন যাত্ৰা শান্তিত যাব পাৰিম। আৰু আমি মানৱ জীৱন লাভ কৰাৰ আগত 84 লক্ষ বাৰ আমি জন্ম লৈছো। কিন্তু মনত ৰাখিব, কিমান কষ্ট যে হৈছে। এবাৰ জন্ম আৰু মৃত্যুৰ কথা আমি চিন্তা কৰোচোন বাৰু। এজন মানুহ যেতিয়া মৃত্যু হোৱা দেখো, কিমান কষ্ট পায়। এটি সন্তান যেতিয়া জন্ম হয়, কিমান কষ্ট পায়। জন্ম মৰণ দুখ সহিব নোৱাৰি। তেনে অৱস্থাত আমি 84 লক্ষ বাৰ জন্ম লৈছো, আৰু লাষ্টত আমি মানৱ জীৱন লাভ কৰিছো। 84 লক্ষ বাৰ যেতিয়া জন্ম লৈছিলো, তেতিয়া আমাক শাসন কৰিছিলে প্ৰকৃতিয়ে। ভাল বেয়া ন্যায় অন্যায় সব প্ৰকৃতিয়ে শাসন কৰে, তেওঁলোকৰ কোনো প্ৰয়োজন নাই। যেতিয়া মানৱ জীৱন দি দিলে, প্ৰকৃতিৰ পৰা আমাক অতৰাই দিলে। আমাক এটা বস্তু দি দিলে, সেইটোৰ নামে হৈছে বিবেক। বিবেকেৰে চিন্তা কৰি ভাল বেয়া ন্যায় অন্যায় তুমি চিন্তা কৰিবা।
আৰু যদি তুমি বিবেকেৰে চিন্তা কৰি যদি ভাল কাম কৰা এই জীৱনত তুমি মুক্তি লাভ কৰিব পাৰিবা আৰু যদি বিবেকেৰে চিন্তা নকৰি যদি আবেগেৰে তুমি চিন্তা কৰা তোমাৰ নিজৰ দায়িত্ব তোমাক নিজক এই দিলো আৰু আবেগেৰে যেতিয়া তুমি চিন্তা কৰিবা তেতিয়া কি হ'ব তুমি আকৌ 84 লক্ষ জুনলৈ নামি যাব লাগিব কিমান দুখৰ কথা মানৱ জীৱন পাইছো আমি আগবাঢ়িব লাগে কিন্তু এই জনমতে হয়তো আমি মুক্তি নাপাব পাৰো কৃষ্ণক অৰ্জুনে কৈছে যে প্ৰভু তুমি যে কৈছা মোৰ চৰণত এবাৰ নাম লগৰ পিছতে কোনো চিন্তা কৰিব নালাগে মুক্তি অৱশ্যম্ভাৱী কিন্তু সকলে মুক্তি পায়নে প্ৰভু তেতিয়া কৃষ্ণই কৈছে অৰ্জুন তুমি এটা কথা মনত ৰাখিবা মোৰ চৰণত যি এবাৰ ভালকে নাম লগাই লৈছে এই জনমত মোক নাপাব পাৰে কিন্তু এই যে নাম লগালে ইয়াৰ পিছত আৰু এখন ওপৰত যাব পাৰিব তাতো যদি নাপায় এখন ওপৰত যাব পাৰিব প্ৰথমতে তেওঁ মনুষ্য জন্ম ভাল কাম কৰোতে 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 জ্যোতি প্ৰতি ব্ৰহ্মচাৰী ঘৰত জন্ম ল'ব সদায় যত ভগৱন্তৰ গুণানুকীৰ্তন সদায় যত ভাল কথা চিন্তা হয় কোনো বেয়া শব্দ নোলায় একমাত্ৰ মোৰ নামকেই উচ্চাৰণ কৰি থাকে মোৰ কথাকেই যি চিন্তা কৰি এনে ঘৰত যেতিয়া জন্ম ল'ব তাৰপিছত মোক পাব আৰু মোৰ চৰণত এবাৰ যি নাম লগাইছে শুদ্ধভাৱেৰে তেওঁ কেতিয়াও তললৈ যাব নালাগে আকৌ খাপে খাপে ওপৰলৈ ঠিক আমিও ঐকান্তিক ভাৱেৰে যদি ভাগৱত শ্ৰৱণ কৰো ঐকান্তিক ভাৱেৰে যদি ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কৰিব পাৰো বা ঐকান্তিক ভাৱেৰে যদি আমি ভগৱন্তৰ নাম ল'ব পাৰো তেতিয়াহে ভগৱন্তই আমাক কামত আহিব আমি লোকক দেখি ভাগৱত পঢ়িছে আহিলো মনটো কিন্তু ক'ত খোৱা বস্তু ওলাইছে তালেহে মোৰ মনটো কেতিয়াও কিন্তু কামত ঐকান্তিক শব্দ অৰ্থটো কি বাৰু বহুতে একশৰণ মিলিয়ে কয় ঐকান্তিকৰ পৰা একশৰণটো আহিছে ঐকান্তিক মানে কায় মনো বাক্য একত্ৰিত হ'ব লাগিব কায়টো মানে শৰীৰটো বাক্য অৰ্থাৎ বচন আৰু মন একত্ৰিত যে তিনিটা যেতিয়া এটা হ'ব তেতিয়াই ঐকান্তিকটো আহে আৰু এই ঐকান্তিক যিজনৰ আহিব তেতিয়া তেওঁক চিনি পোৱা যাব মই যদি আজি কওঁ মই একশৰণীয়া বুলি মই আপোনালোকক কিন্তু ভুল কৈ থৈ যোৱা কিয় একশৰণীয়া জনৰ এই আসনৰ কি প্ৰয়োজন এই বেহুৱাৰ কি প্ৰয়োজন আছে জানো কেতিয়াও একশৰণীয়া জনে একমাত্ৰ আপোনালোকৰ ইয়াত আহি মই এনেকে ভাষণ দিয়াৰ মোৰ প্ৰয়োজন মই একমাত্ৰ কৃষ্ণক চিন্তা কৰিলেহেঁতেন তেওঁ কি হ'ব একশৰণীয়া জন সুঅহম হ'ব সুঅহম শব্দটো কি বাৰু সুঅহম শব্দ হৈছে তুমি আৰু মই তুমি আৰু মোৰ ভিন্ন মই কাকো দেখা নাই যেনেকৈ অৰ্জুনে যেতিয়া মৎস্য ভেদ কৰিছিল যি একো দেখা নাছিল একমাত্ৰ চকুত দেখিছিল একমাত্ৰ ভগৱান আৰু মই তুমি আৰু মোৰ ভানে ইয়াত কোনো নাই মোৰ পতি পত্নী ল'ৰা ছোৱালী মাটি বাৰী সা সম্পত্তি যি দিছিলা তোমাৰ আৰু মোৰতো নাই একো মোৰ একমাত্ৰ তুমিহে প্ৰভু তোমাকহে মোক লাগে মোক সংসাৰৰ একো বস্তু নালাগে সেইজনে হৈছে একশৰণ তাকেই কয় ঐকান্তিক শৰণ তাতেই কি পাব তেতিয়া কি পাব পাৰে যেতিয়া একশৰণীয়া হ'ব তেওঁ এটা বস্তু লাভ কৰে সেইটো নাম হৈছে ভৌমানন্দ যি আনন্দ লাভ কৰিলে পৃথিৱীত আৰু দ্বিতীয় আনন্দ একো নাথাকে কোনো আনন্দৰ প্ৰতি তেওঁৰ স্পৃহা নাথাকে সেইটো হৈছে ভৌমানন্দ আৰু ভৌমানন্দ লাভ কৰিবলৈ প্ৰভুক পোনাপুনি সম্পৰ্ক আহিব লাগিব তেতিয়াহে আমি সেই ভৌমানন্দ লাভ কৰিব পাৰিম আৰু সেইজন একশৰণীয়া হ'ব তেওঁ ব্যৱহাৰে কৈ দিব যে সঁচাই আমি মুখেৰে ক'লে অৱশ্যে এইটো কথা ঠিক আমি তাৰ কাৰণে কিন্তু আমি অভ্যাস যোগ আৰম্ভ কৰিব লাগিব আমি কেনেকৈ ঐকান্তিক শৰণ ল'ব পাৰো তাৰ অভ্যাস যোগ কৰিব লাগিব যোগ শব্দ অৰ্থ হৈছে সংযোগ সেইকাৰণে গীতাত কি বুলি কয় অধ্যায় বুলি নকয় গীতাৰ তত্ত্ব যিসকলে জানিব তেওঁ যোগ কৰিবলৈ সংযোগ ঘটাবলৈ ভগৱন্তৰ লগত সুবিধা পাব
সেই কাৰণে অষ্ট প্ৰকৃতি যদি সাধন কৰিব পাৰে, মুখ্য সাধন অষ্ট প্ৰকৃতি সাধনৰ কথা আছে, গীতাত আছে সেই কথাখিনি। সেই গীতাৰ অষ্ট প্ৰকৃতি সাধন যদি ভাল কৰে চাই, তেতিয়াহ'লে গম পাব যে কোনটো ৰাস্তা আমি ল'ব লাগে। এয়া হৈছে সাধন পদ্ধতি। আৰু মানৱ জীৱন লাভ কৰি, ইমান দুৰ্লভ জীৱন লাভ কৰি যদি আমি অথলে যদি পেলাই দিওঁ, কামত নাহিব। আমাৰ অৱস্থা কি হৈছে বেয়া নাপাব, মই এটা কথা ক'ব বিচাৰিছো। আজি আমাৰ 80 বছৰ হ'ল, আমাক যদি কোনোবাই সোধে সংসাৰত একো নাই, 80 বছৰ খেদি দিলো, একোৱেই নাপালো, কি আছে সংসাৰত? আচলতে আমি উপলব্ধিয়ে কৰিব নোৱাৰিলো। 80 বছৰ হ'ল আমি কি কৰিব লাগিছে উপলব্ধি কৰিব নোৱাৰি আমি কি বুলি কৈছো, সংসাৰত একো নাই। আমাক যে জীৱনটো দিছিলে ভগৱন্তই, পৰীক্ষা কৰে, তোক এৰি দিছো ভাই, তই মোক পাব পাৰ, তই মুক্তিও লাভ কৰিব পাৰ। আৰু তই যদি এই কামনাৰ বাসনাৰ অন্ধকূপত যদি সোমাই তাতে লুতুৰি পুতুৰি হৈ যদি তই বোকাতে যদি থাক, তেতিয়াহ'লে তই তললৈ যাবই লাগিব। কিন্তু তই যদি বোকাতে থাকি যদি তই পদুম হ'ব পাৰ, পানী আৰু বোকাত উগাত যদি নালাগে, বোকাত থাকি তই মোক এনেই অনায়াসে পাবি। ভগৱন্তই কৈছে যে মই ভক্তৰ দাস, মই ভক্তক উদ্ধাৰ কৰিবই লাগিব। এয়াই ভাগৱতৰ তত্ত্ব। ভাগৱতত মাত্ৰ 2টা প্ৰশ্ন আছে। মই আকৌ তালাক উঠিয়ে ভাগৱতত 2টা প্ৰশ্ন আছে। এই 2টা প্ৰশ্ন যে জানিব পাৰে, ভাগৱত গোটেইখনেই জানিব পাৰে। প্ৰশ্ন মাত্ৰ 2টা। ৰাজা পৰীক্ষিতে শুকমুনিক 2টা প্ৰশ্ন কৰিছিল ৰাজা পৰীক্ষিতে। আৰু এই 2টা প্ৰশ্নৰ তত্ত্বখিনিয়ে হৈছে মহাভাগৱত। কি আছিল প্ৰশ্ন 2টা বাৰু? সেই 2টা প্ৰশ্ন আছিল, প্ৰথমটো প্ৰশ্ন আছিল, কি কৰিলে জীৱৰ কল্যাণ সাধন হয়? কি কৰিলে জীৱৰ কল্যাণ? মই আপোনালোকক তাৰ উত্তৰটো দি থৈ গৈছো। মূলভাৱে ব্যাখ্যা কৰিলে সময় নহয় কাৰণে ব্যাখ্যা কৰিবলৈ হলে ৰাতিটো লাগি যাব সেই 2টা প্ৰশ্নৰ। মই মূল কথাটো কৈ দিব বিচাৰিছো, জীৱৰ কল্যাণ কেনেকৈ সাধন হয়। ৰাজা পৰীক্ষিতে সুধিছে। ৰাজা পৰীক্ষিত যে এজন সঁচাই ধাৰ্মিক ৰজা আছে, তাৰ প্ৰমাণ কেনেকে আহি গ'ল? যে পৰীক্ষিতে প্ৰশ্ন কৰিব লাগিছিলে কি, যে মোৰ আৰু 7 দিনৰ ভিতৰত মোৰ মৃত্যু, আৰু মই কি কৰিলে কল্যাণ সাধন হয়? পৰীক্ষিতে নকৰিলে। মহান ব্যক্তিয়ে সদায় মহানতা চিন্তা কৰে, পৰোপকাৰ কৰিবলৈ, মানে মহান ব্যক্তিয়ে সদায় পৰোপকাৰ চিন্তা কৰে। আৰু সেই কাৰণে কৈছে যে জীৱই কি কৰিলে জীৱৰ কল্যাণ সাধন। সকলো জীৱৰে কল্যাণ কেনেকে ইমান মহান, অকমান ভালকে চিন্তা কৰিলে আমি এই তত্ত্বখিনি উপলব্ধি কৰিব পাৰো। কি কৰিলে জীৱৰ কল্যাণ সাধন হয়, তাৰ পোনপটীয়া যদি উত্তৰ বিচাৰি যায়, তেতিয়াহ'লে আপোনালোকে পাব সঁচা ধৰ্ম পালন কৰিব লাগিব। আমি কোন ধৰ্ম পালন কৰি আছো? সঁচা ধৰ্ম পালন কৰিলে জীৱৰ কল্যাণ অৱশ্যম্ভাৱী। ই ভাগৱতে প্ৰথম প্ৰশ্ন সেইটোকে কৈছে। আৰু দ্বিতীয়টো প্ৰশ্ন হৈছে কি, মৃত্যুমুখী জীৱই কি কৰা কৰ্তব্য? মৃত্যুমুখী জীৱৰ কৰ্তব্য কি, এইটো আপোনালোকে চাই ল'ব। মই কৈ দিলো, ভাগৱত যেতিয়া শুনিব ইয়াৰ তত্ত্বটো আপোনালোকে তাতেই লৈ ল'ব। মই প্ৰথমটো উত্তৰটো কৈ দিলো। কিন্তু মৃত্যুমুখী জীৱৰ কি কৰা কৰ্তব্য ইমান ডাঙৰ প্ৰশ্ন। আমিতো সকলো মৃত্যুমুখী জীৱ। আজি মোৰ ককা ঢুকাইছে, তাৰপিছত দেউতা, তাৰপিছত মোৰ পাল পৰিলে মৃত্যুমুখী মোৰ জীৱৰ। কিন্তু মোৰ কৰা কি কৰ্তব্য, কি কৰিব লাগিব, এই কথাখিনি যেতিয়া আমি জানিম, তেতিয়াই ভাগৱতৰ তত্ত্ব জনা হ'ব। ভাগৱত শুনিলে নহব, ভাগৱত ধৰ্ম পালন কৰিব লাগিব। তেতিয়াহে আমাৰ কাম। আমি ভাগৱত ধৰ্ম পালন কৰিব জানিব লাগিব। যদি আমি ভাগৱত ধৰ্ম পালনেই কৰিব নাজানো, শুনি থাকিলে কি লাভ হ'ব? ভগৱানে এটা কথা কৈ থৈ গৈছে, যে মায়াত আবদ্ধ
অন্ধ মনুষ্য সকলে মুখ বিচাৰি ফুৰে মই হৈছো অদৃশ্য হৈ থাকো মুখ বিচাৰি ফুৰে কিমান যে মন্দিৰ তীৰ্থস্থান ভাগৱত নাম যজ্ঞ হোম যজ্ঞ কিমান কৰে মুখ বিচাৰি কিন্তু মুখ জানো পাব বাৰু একো নাজানে অল্পমতি মনুষ্য একো নাজানে যদি জানিলেহেঁতেন নেদেখা ভগৱান বুলি মোক বিচাৰি ফুৰিছে মই যে দেখা ভগৱানক থৈ দিছো এই মনুষ্যসকলে একো নাজানে কাৰণে তেওঁলোকে মোক লগ নাপায় এতিয়া আমাৰ দেখা ভগৱান কোন বাৰু আমাৰ লগতে থাকে আমি চিনি নাপাওঁ যাৰ কাৰণে আমি হেয় প্ৰতিপন্ন কৰো দেখা ভগৱানক আৰু নেদেখা ভগৱানক আহি ভাগৱতত হাজাৰ হাজাৰ চাকি দিওহি নাম গাওহি যজ্ঞলৈ যাওঁ পূজালৈ যাওঁ চবতে ঘূৰি ফুৰো কিন্তু আমি কিন্তু ভগৱন্তক আজিলৈকে কোনোবাই পাইছে নে বাৰু কওক সাক্ষী দৃষ্টি কোনোবাই দেখা পাইছে নে কোনোবাই সাক্ষী দৃষ্টি ভগৱানক কোনেও পোৱা নাই কিয় পোৱা নাই আমাৰ মল্লচক্ষু আছে ভগৱানে আমাক ভগৱানক দি থৈ গৈছে দেখা ভগৱানক এইয়া দেখা ভগৱান কোন বাৰু জানেনে আপোনালোকৰ ভাবিয়া হৈ আছে যাকে কোনবা দেখা ভগৱান আমি আই যদি চিনি পালোহেঁতেন তেওঁক শ্ৰদ্ধা কৰিলোহেঁতেন আমাৰ দেখা ভগৱান হৈছে পিতা আৰু মাতা এয়া হৈছে দেখা আমি পিতা মাতা শ্ৰদ্ধা কৰিছো নে কেতিয়াবা আমাৰ ভাৰতীয় দৰ্শনে কি কৈছে নাস্তি গংগা সমতীৰ্থ নাস্তি মাতৃ সমগুৰু মাতৃৰ সমান এই পৃথিৱীত কোনো গুৰু নাই যিমান শিক্ষা গুৰু থাকক ইমান দীক্ষা গুৰু নাথাকক কোনো গুৰু হ'ব নোৱাৰে মাতৃৰ সমান নাস্তি পিতৃ সমধৰ্ম পিতাৰ সমান কোনো ধৰ্ম নাই নাস্তি একাদশী সমব্ৰতম আমি শনিবাৰ সোমবাৰ যিমানেই ব্ৰত নকৰো লাগিলে একাদশীৰ সমান কিন্তু কোনো ব্ৰত হ'ব নোৱাৰে আৰু মাতাৰ সমান কোনো গুৰু হ'ব নোৱাৰে আৰু পিতাৰ সমান কোনো ধৰ্ম হ'ব নোৱাৰে যি মাতা পিতাক আমি কি কৰিছো আৰু কি কৈছে পিতৃ দেৱো ভৱ পিতাক তুমি মানুহ বুলি নাভাবিবা দেৱতাক জ্ঞান কৰিবা মাতৃ দেৱো ভৱ মাতৃক তুমি দেৱতাক জ্ঞান কৰিবা আচাৰ্য দেৱো ভৱ আচাৰ্যক তুমি দেৱতাক জ্ঞান কৰিবা অতিথি দেৱো ভৱ অতিথিক তুমি দেৱতাক জ্ঞান কৰিবা আমি কি কৰিছো বাৰু বেয়া নাভাবো সকলোকে কোৱা নাই বহুতেই এই ব্যৱহাৰ কৰে কেতিয়াবা আমি সুধিলেও দেউতাৰ কেনেকুৱা বুঢ়াটো গা বেয়া মৰা হলে ভাল আছিলে বুঢ়াটো বুলি ক'লে চব পিতৃক যিজনে বুঢ়াটো বুলি কয় সেইজনে ভাগৱত শুনিবলৈ আহিলে ভাগৱতৰ পৰা কি লাভ হ'ব আপোনালোকে যি পিতৃক ভগৱান বুলি ক'বলৈ গৈছে আমাৰ ধৰ্মশাস্ত্ৰই আমি সেই পিতৃক কি বুলি কৈছো বুঢ়া পৰি থকা কাৰণে মৰা হলে ভাল আছে শান্তি হলহেঁতেন মই আজৰি হলোহেঁতেন বহুত বেয়া নাপাব আপোনালোকে কৈছে বুলি মই কোৱা নাই কিন্তু বহুতৰ মুখত বুঢ়াটো শব্দটো আমি যি মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি প্ৰসৱৰ বেদনাত জমৰ দুৱাৰ মুখ পায় নিজৰ পুত্ৰৰ মুখখন দেখাৰ লগে লগে সকলো দুখ পাৰ হৈ যায় সেই মাতৃক কি বুলি কৈছো বুঢ়ীজনী বুলি তাতকে দুখৰ বিষয় কিবা আছে এ আমি পুত্ৰ হলো আৰু যি মাতৃক বুঢ়ীজনী বুলি কয় যি পিতাক বুঢ়াটো বুলি কয় মৰাৰ চিন্তাটো কৰি পেলাই ভাগৱত শুনিবলৈ আহিলো ভাগৱতে কি কামত আহিব ভালকে আপোনালোকে এই কথাখিনি চিন্তা তেতিয়াহে ভাগৱত শুনিলে ভাৰতীয় দৰ্শনত আমি 5 গৰাকী মাতাক আমি সেৱা কৰিব লাগে এই 5 গৰাকী মাতাক যদি আমি সেৱা কৰিব নোৱাৰো আমি ভাৰতীয় সন্তান বুলি কোৱাৰ লাজৰ প্ৰথম গৰাকী মাতৃ হৈছে জন্মদাতা মাতৃ যাক আমি যদি সেৱা নকৰো আমাৰ জীৱনত কল্যাণ সাধন প্ৰথম জন্মদাতা মাতৃ জননী তাৰ পিছতে দ্বিতীয় গৰাকী মাতৃ হৈছে ধৰিত্ৰী মাতৃ যাৰ কোলাত আমি ডাঙৰ দীঘল হলো ধৰিত্ৰী মানে আমাৰ দেহ যদি আমি শ্ৰদ্ধা নকৰো তৃতীয় গৰাকী মাতৃৰ নাম হৈছে বেদ মাতা বেদ শব্দ হৈছে জ্ঞান যদি আমি জ্ঞানক যদি শ্ৰদ্ধা নকৰো তেতিয়াহলে আমি কি হম আপোনালোকে নিজেই উলিয়াই ল'ব তৃতীয় গৰাকী মাতৃ হৈছে বেদ মাতা বেদ শব্দ হৈছে জ্ঞান চতুৰ্থ গৰাকী মাতৃৰ নাম হৈছে ভক্তি মাতা আৰু পঞ্চম গৰাকী মাতৃৰ নাম হৈছে ভাৰতীয় দৰ্শনে কৈছে গো মাতা আমি যেনেকৈ
আইৰ দুটা স্তন পান কৰি আমি ডাঙৰ দীঘল হলো বিৰঙ্গীয়া সংসাৰখন আয়ে মোক দেখুৱালে কিন্তু ইয়াৰ পিছত যদি আমি ভক্তি লাইনলৈ যাম তেতিয়া ভক্তি মাতাৰ যেতিয়া কোলাত বহিব পাৰিম আৰু ভক্তি মাতাৰ কোলাত বহি যেতিয়া ভক্তি মাতাৰ দুটা স্তন পান কৰিম তেতিয়া আমি জ্ঞান উদ্ভৱ হৈ যাব প্ৰথমটো স্তনৰ পৰা আমি লাভ কৰিম জ্ঞান ৰূপী অগ্নি আৰু ভক্তি মাতাৰ দ্বিতীয়টো স্তনৰ পৰা লাভ কৰিম বৈৰাগ্য ৰূপী অগ্নি জ্ঞান আৰু বৈৰাগ্য যেতিয়ালৈকে নাহে তেতিয়ালৈকে ধৰ্ম কেতিয়াও সাধনা নহয় আৰু ভক্তি কেতিয়াও আৰু ভক্তি যাৰ হৈছে তেতিয়াহ'লে জ্ঞান আৰু বৈৰাগ্য লগ পাব সেই কাৰণে আমি ভাগৱত শ্ৰৱণ কৰিবলৈ আহিলে ভক্তি মাতৃক আমি সেৱা কৰিলেহে আমি জ্ঞান আৰু বৈৰাগ্য লাভ কৰিব পাৰিম ভাগৱতে সেই তত্ত্বকে আমাক দিছে জ্ঞান আৰু বৈৰাগ্য লাভ কৰাৰ কথা আমি ভাগৱতৰ পৰা এই দুটা তত্ত্ব আমি জানিব পাৰিলে পৰীক্ষিত মহাৰাজে কৰা যদি প্ৰশ্নটো আমি ভালদৰে জানিব পাৰো ভাগৱত আমি নিজেই মহাভাগৱত শুকমুনি নিজেই মহাভাগৱত কিন্তু পৰীক্ষিত ৰাজা পৰীক্ষিতক যেতিয়া শুকমুনিয়ে ভাগৱতৰ তত্ত্ব কৈ আছিল এনেকৈ কিতাপ মিলি কোৱা নাছিল তেওঁ নিজে মহাভাগৱত আছিল আৰু পৰীক্ষিত মহাৰাজে যেতিয়া প্ৰশ্ন কৰিছিল তেতিয়া ভাগৱতৰ তত্ত্বখিনি মুখেৰে কৈছিল এয়াই হৈছে জ্ঞান শুকমুনিয়ে ৰাজা পৰীক্ষিতক যি ভাগৱত কৈছিল কি আছে জ্ঞান ভাগৱত চাৰি সিদ্ধই যি ভক্তি মাতৃৰ আগত ভাগৱত কৈছিল কি আছে জ্ঞান ভাগৱত গোকৰ্ণই ধুন্দুকাৰীৰ আগত যি ভাগৱত কৈছিল কি আছে জ্ঞান ভাগৱত আমি যি নৈমিষাৰণত যি ভাগৱত কৈছো খুটে কি আছে শ্ৰৱণ জ্ঞান ভাগৱতৰ মুক্তিৰ সোপান পায় আৰু শ্ৰৱণ ভাগৱতৰ সৎসংগ লাভ কৰিব পাৰে আৰু সৎসংগ যদি আমি লাভ কৰিব পাৰো জীৱনত কল্যাণ তেতিয়াহে নহলে ভাগৱত যিমানেই শ্ৰৱণ নকৰক যদি আমি সৎসংগ লাভ কৰিব নোৱাৰো ভাগৱতে কেতিয়াও কিন্তু কামত নাহিব বেছি কথা নকওঁ আপোনালোকৰ ভাগৱত শ্ৰৱণ কৰিবলৈ অতি আগ্ৰহে ৰৈ আছে মই ইয়াকে কৈ মোৰ বক্তব্য মই সামৰণি মাৰিব বিচাৰিছো যিহেতু ভাগৱতৰ কথা কৈ থাকিলে ওলাই গৈ থাকিব মই কৈছো নহয় 7 দিন 7 ৰাতি ক'ব লাগিব তেতিয়া এটা অধ্যায়ৰ তত্ত্বখিনি প্ৰতিদিনেই কৈ যাব পাৰি নহলে মাজে মাজে উলিয়াই উলিয়াই কওঁতে বহুত সময় গুচি যাব কলিৰ কথা ক'বলৈ পৰীক্ষিত মহাৰাজে যেতিয়া কলিক মানে শাস্তি দিছিল কলিয়ে কেনেকৈ আমাক লাভ মানে পৰীক্ষিতকে আকৌ দংশন কৰিলে এইবিলাক ডাঙৰ তত্ত্ব সেই তত্ত্বখিনি জানিবৰ কাৰণে আমি ভৱিষ্যতে আকৌ লগ পালে আপোনালোকৰ মাজত সেই তত্ত্বখিনি আলোচনা কৰিম কলি কেনেকৈ আমাৰ মাজত সোমাই পৰে আৰু কলি সোমালে যে আমাৰ সমাজখন আমাৰ ঘৰখন যে ধ্বংস কৰে একমাত্ৰ কলিৰ কাৰণে আৰু কলি মূল হিচাপে আপোনালোকে চাব সোণত থাকে জুৱাত থাকে মদত থাকে স্ত্ৰীত থাকে পৰস্ত্ৰীৰ লগত যাৰ সম্পৰ্ক থাকে সি কলিৰ মানে কলিয়ে পিছফালে ধৰিয়ে থাকে যি জুৱা খেলত থাকে তাক কলিয়ে ধৰি থাকে যি মাটিৰ সীমাত কলি থাকে কিন্তু সেইকাৰণে মাটি সীমাতে কেমনটো লাগে এইবিলাক ক'বলৈ হলে বহুত সময় গুচি যাব মই সেইকাৰণে বেছি কথা নকওঁ ইমানকে কৈ আমাৰ বক্তব্য আমি সামৰণি মাৰিছো আৰু লগে লগে গোবিন্দ মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছো হে প্ৰভু সকলোকে যাতে অসত্যমা হে প্ৰভু সকলোকে যাতে অসতৰ পৰা সৎপথ দেখুৱাই দিয়া তমস্যমা জ্যোতি গময় হে প্ৰভু সকলোকে অন্ধকাৰৰ পৰা পোহৰৰ ৰাস্তাটো দেখুৱাই দিয়া আৰু মৃত্যুমামিতংগময় হে প্ৰভু সকলোকে অমৃতৰ সন্তান কৰি তোলা ইয়াকেই কামনা কৰি আমাৰ থুলমূল বক্তব্য আমি সামৰণি মাৰিছো আৰু লগে লগে ভাগৱত ভাগী আজি 4 দিনীয়া বৰ্ণাঢ্য ভাগৱত ভাগী আমি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিলো বুলি ঘোষণা কৰিলো জয় গোবিন্দ আমি যেতিয়া ইংগিত দিম আপোনালোকে আইসকলে উৰুলি দিব আৰু দবা শংখ বজাই দিব আমি ইংগিত দিলেহে বজাব দেই এতিয়া নবজাব আমি ভাগৱত ভাগী আনুষ্ঠানিকভাৱে আকৌ উদ্বোধন কৰিবলৈ বিচাৰিছো পথন মংগলা চৰণেৰে আপোনালোক সকলোৱে ভাগৱতৰ দ্বাদশ অধ্যায় মন্ত্ৰ হৃদয়তে ধ্যান কৰিব ওম নমো ভগৱতে বাসুদেৱায় ওম
ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় জন্মানৈষ যতুন্নয়াদিতরত সার্ধেশ বিজ্ঞসরা তেনে ব্রহ্ম হিরাজ আদি কবয়ে মুহ্যন্তি যৎ সূরয় তেজো বারিমিদং যথা বিনিময়ো যত্র তিসর্গমিষা ধামনা সীন সদা নিরস্তগ্রহকং সত্যং পরম ধীমহি জন্মানৈষ যতুন্নয়াদিতরতর্থে সবিজ্ঞসরা ওম নমো ভগবতে বাসুদেবায় মূর্তি বা বহি যাব পাৰিব মূৰ্তিটো